আজি আছোঁ আমি লাচিত মৈদামত গাইছ। এইখনে হৈছে লাচিত মৈদাম, পূৰা গেট দি থৈছে মানে চালি আছে। আৰু আমাৰ লগত দুটা আহিছিল, এই দুটা গাইছ। আৰু গেটখনৰ ভিতৰত সোমাই আহিলে প্ৰথম আপোনালোকে তেওঁলোকৰ আগৰ প্ৰাকখন পাব। প্ৰাকখন আগত যোনখন প্ৰাক আছিল প্ৰাকখন পাব। এইপিনে মুস্তাক, আমাৰ মুস্তাক ভাই। আৰু এইপিনে আমাৰ চফ ফ্ৰাই পৰা আহিছে গাইছ। এইটো তেওঁ কি আছিলে মুস্তাক? আগতে কি আছিলে তেওঁলোকৰ? নহয় গম পাইছোঁ, মানে কি বুলি কয় এনেই মৈদাম। আৰু এইটোৱে হৈছে তেওঁলোকৰ মৈদাম। আৰু তেওঁৰ পিছত মূৰ্তি আছে, আপোনালোকে সকলোৱে দেখিব পাইছে চাগে পিছপিনে আছে মূৰ্তিটো। আপোনালোক তেওঁ ভাগৰ এইটো পুৰণা মিউজিয়াম আছিল গাইছ, পুৰণা মিউজিয়ামটো। আৰু এইপিনে পূৰা 3টা মিউজিয়াম বনাই আছে। এইখনে তেওঁ আগৰ পুৰণি প্ৰাক আছিল। আৰু এইখন বহুত পুৰণি হৈ গ'ল যিহেতু। আৰু এইপিনে কিনাৰেদি গ'লে আপোনালোকে পাব ব্ৰঞ্জৰ মূৰ্তি, মানে 125 ফুট ওখ। ইয়াত তলৰ পৰা ওপৰলৈকে 125 ফুট ওখ। ব'লক ব্ৰঞ্জৰ মূৰ্তি চাবলৈ। সৌপিনে মিউজিয়াম বনাই আছে, 1, 2, 3টা মিউজিয়াম বনাই আছে গাইছ, চালি আছে। মাৰিছোঁ গা। আৰু ইয়াত হিমন্ত বিশ্ব শৰ্মা আহিছিল। আৰু কোন আহিছিল? আৰু শুনিবলৈ পোৱা মতে মানে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আহি পিনি ধুনীয়াকৈ এই মূৰ্তিটো উদ্বোধন কৰি গৈছিলহি। টিম্পুদাও আহিছিল ভিডিঅ' বনাবলৈ যিহেতু। আৰু পিনে পূৰা মিউজিয়াম বনাই আছে, 1, 2, 3টাকৈ মিউজিয়াম বনাই আছে। আৰু এইটোৱে হৈছে তেওঁৰ মূৰ্তি। 100 কিমান ফুট আছিল? 125 ফুট ওখ গাইছ। তলৰ পৰা 125 ফুট ওখ। চালি আছে গাইছ, এইটো চাওক কিমান ওখ ইয়াৰ পৰা আছে। পূৰা ঘৰলৈ যাওঁ আৰু চালি আছে ঘৰলৈ যাওঁ। আৰু এইপিনে পূৰা গোটেইকেইটা উঠি ল'লে বাইকত চালি আছে। এতিয়া ঘৰলৈ ভিডিঅ'টো যদি ভাল পালে লাইক এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ, বেল এখনটো অল কৰি দিব। এতিয়া যাওঁ ঘৰলৈ, আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।